সমগ্ৰ অসমবাসীলৈ আমি আলি আই লৃগাঙৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ ভূমিপুত্ৰ মিচিং জাতিয়ে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাটো সিঁচৰিত হৈ বিভিন্ন প্ৰান্তত মিচিং জাতিয়ে আজি বসবাস কৰি আছে আৰু আজি উলহ মালহেৰে সমগ্ৰ অসমত ভৈয়াম নগৰে চহৰে গাঁৱে নগৰে চহৰে সকলোতে আজি আলি আই লৃগাং উদযাপন কৰিছে। আজি এই শুভ মুহূৰ্তত সমগ্ৰ অসমীয়া জাতি আজি উলহ মালহেৰে এই ঢোলৰ নাচত ঢোলৰ চেৱত আৰু ঐনিতমৰ তালে তালে আমি মুখৰিত হৈছে। আমি আলি আই লৃগাং আমাৰ শিৱসাগৰ টেক্সিআলিত আমি আজি বহু বছৰৰ পৰা পালন কৰি আহিছোঁ। আজিও এই পৰম্পৰা আমি ৰক্ষা কৰিছোঁ টেক্সিআলি মিচিং উন্নয়ন সমিতিৰ হৈ। আজি আমি আমাৰ ৰাতিপুৱাৰ পৰা আমাৰ যিটো আমাৰ আলি আই লৃগাঙৰ যিটো মাংগলিক কৰ্ম আমি কৰিলোঁ আৰু ইতিমধ্যে আমাৰ নাচ গান চলি আছে। অলপ পিছতে আমাৰ ৰাজহুৱা সভা হ'ব, তাতে আমি সম্বৰ্ধনা অনুষ্ঠান ৰাখিছোঁ বিধায়ীসকলক আৰু লগতে আমাৰ নিৰ্দিষ্ট গীত বাদ আদি পৰিৱেশন কৰিব। এই আপাহতে মই সমগ্ৰ অসমবাসী তথা চৰকাৰলৈ এটা আহ্বান জনাইছোঁ। আজি চৰকাৰে আমাক 11খন জিলা চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰি পেলাই আমাক যিটো উৎসৱ পালন কৰিবৰ কাৰণে সুবিধা দিছে তাক আমি আদৰণি জনাইছোঁ। সমান্তৰালভাৱে আমি এটা কথা চৰকাৰলৈ আহ্বান জনাম যে মিচিং জাতিৰ মানুহ 11খন জিলাতেই নাই, সমগ্ৰ অসমতে সিঁচৰিত হৈ আছে। আজি আমি গম পাওঁ যে গুৱাহাটীত আমাৰ হাজাৰোধৰিক পৰিয়াল আছে, বহুতো মানুহ আছে, ল'ৰা ছোৱালী পঢ়ি আছে কেন্দ্ৰীয় বিদ্যালয় বা চৰকাৰী বিদ্যালয় আৰু কৰ্মচাৰীও আমাৰ শিৱসাগৰতে বহুত আছে যিসকলে নেকি কেন্দ্ৰীয় বিভাগত চাকৰি কৰি আছে। সেইসকলে আজি ছুটি পোৱা নাই। কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা আদি কৰি নৱোদয় বিদ্যালয়বিলাক আজি বন্ধ নাই। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীয়ে আজি আমাৰ উৎসৱটো পালন কৰিবলৈ অসমৰ্থ হৈছে। আজি পৰীক্ষাৰ কাৰণে বহু ল'ৰা ছোৱালী ৰাতিপুৱা ওলাই যাব লগা হৈছে আৰু বিশেষকৈ চৰকাৰী চাকৰিয়াল, কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়াল, পোষ্ট অফিচে হওক বা বেংকতে হওক বা এইবিলাকত থকাবিলাকে আমি উপভোগ কৰিবলৈ পোৱা নাই। লগতে আমি এইটো চৰকাৰক ক'ম যে অসমৰ ভূমিপুত্ৰ দ্বিতীয় সৰ্ববৃহৎ জনগোষ্ঠী মিচিং জনগোষ্ঠী মাত্ৰ 11খন জিলাতেই যে সীমাবদ্ধ আছে সেই কথা আনুষ্ঠানিকভাৱে চৰকাৰে ঘোষণা কৰিব বিচাৰিছে। এইটো নহয়, কিন্তু অসমৰ ধুবুৰীৰ পৰা শদিয়াৰ পৰা ধুবুৰীলৈ সকলো জেগাতে আমাৰ মিচিং মানুহ সিঁচৰিত হৈ আছে, বিভিন্ন প্ৰান্তত চাকৰি কৰি আছে। সেই সকলো যাতে আমাৰ এই উৎসৱটি উলহ মালহেৰে পালন কৰিব পাৰে তাৰ কাৰণে আজিৰ দিনটো সম্পূৰ্ণ চৰকাৰী বন্ধ সমগ্ৰ অসমতে দিব লাগে বুলি আমি আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।